নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল হাগৰ সকলো ভালে আছে আৰু আজি হৈছে ৰাম নৱমী আৰু ৰাম নৱমীৰ দিনা আমি যাব ওলাই ৰেডি হৈ গৈছো একদম আমি আজি এটা জায়গাত যাই আছো আৰু এই ভিডিওটোৰ প্ৰথমতে কৈ লও ভিডিওটো প্ৰায় 25 দিন মান আগৰে হয় ভিডিওটো মানে মোৰ জন্মদিনৰ এপ্ৰিলৰ 6 তাৰিখৰে ভিডিও হয় কিন্তু ভিডিওটো দিউতে বহুতখিনি দেৰি হ'ল কাৰণটো হৈছে যোৱাটো 25 দিন মানে যোৱাটো প্ৰায় মাহ বুলিয়ে ক'লো আৰু যোৱা মাহটো মোৰ বহুত বেছি ব্যস্ততাতে গ'ল মানে লৰাৰো স্কুল গ'ল তাৰ পিছত আকৌ বিহু গ'ল এনেকৈ থাকোতে মানে বহুতখিনি মানে দেৰি হৈ গ'ল বাৰু একো নহয় তো এটা আগতে গাড়ীখন কালি বতাহতে গাড়ীখন একদম ধুলা ইমান বতাহ দিছিল কালি গুৱাহাটীত বহুত ডাঙৰ বতাহ দিছিল এই গাড়ীখন ধুই আনা গাড়ীখন এনেকুৱা আছে গাড়ীখন আগত অলপ চাফা কৰি লওঁ মই অলপ গাড়ীখন চাফা কৰিব লাগিব তাৰপিছতহে তাৰমানে ওলাই আহি আগতে এইটো কাম গাড়ীখন চাফা কৰা মানে চাফা মই নকৰোঁ আমাৰ এৱে কৰে কিন্তু তেওঁ যোৱাৰ কথা নাছিল তাৰমানে হ'লে হঠাৎ যাব ওলাল আমি যোৱাৰ কাৰণে চাগে যাব মন গ'ল সেইকাৰণে তেওঁ গা ধুব ধৰিছি এতিয়া অলপ চাফা কৰি দিওঁ কোনে কোনে যাব মই দেখাম ৰ'ব অলপমান গাড়ীখন চাফা কৰি লওঁ ময়ে চাফা কৰিব লগা আছে ভাই চাদৰ মেখেলা পিন্ধি পিন্ধি এইফালে আমাৰ হিৰো আহিছে আইতাক আহিছে এটা এটাকে ওলাই আহি আছে দিবই নাযায় দে দিবই নাযায় তুমি ৰেডি হৈ আছা হ'লে একো নহয় এতিয়া ঘৰত ফিলে গৈছো মামীয়ে মন্দিৰত যাব তুমি কোৱা মামী হা তুমি কোৱা চিকচিকা হৈ গ'ল আমাৰ গাড়ীখন চাফা কৰি পেলালো এতিয়া আমি যাব লাগে ৰেডি টু গো হিৰো আহিছে তেতিয়াৰ পৰা নাযোৱা হ'লা এতিয়া আৰু যোৱা হ'লা আমি যোৱাৰ কাৰণে যাওঁ দে আমি যোৱাৰ কাৰণে তেওঁ যোৱা হ'ল এতিয়া নিপিন্ধে সি দেখোন সেই নীলেযোৰহে পিন্ধি আহিলে সি বোলে নিপিন্ধে দে বহা মোবাইলটোৱে নমো ঘৰত গ'লে আৰু মোবাইল চাই নাযায় বন্ধ কৰা কৃষ্ণ প্ৰভু নমঃ শিৱায় এতিয়া আমি এফালে আছে আমাৰ মাদাৰ আছে জীবু আছে মই আছো আৰু এটা আছে আমি আজি যাম উমানন্দ মন্দিৰ আজি ৰাম নৱমীও হয় আৰু আজি আমি যাম উমানন্দ আৰু দেখাই থাকিম উমানন্দ মন্দিৰত যাই কি কৰোঁ আৰু মন্দিৰো দেখাম বলক থেংক ইউ তই মোক আজি বাৰ্থডে বুলি গমেই পোৱা নাছিলি মোৰ আজি বাৰ্থডে আজি মোৰ লগতে বাৰ্থডে আজি গতিকে বাৰ্থডেও আৰু ৰাম নৱমীও আৰু আমি সেইকাৰণে যে মন্দিৰত যাম গোটেইখিনি একেলগে মিলিয়ে গেছি প্লেনিং নকৰা মানে বাৰ্থডে প্লেনিং নহয় কিন্তু মিলিয়ে গেছি তাৰমানে আজি ৰবিবাৰ কাৰণে আমি যাম আৰু বাৰ্থডেও হ'ল ৰাম নৱমীও হ'ল একেলগে ফুৰাও হ'ল চব হ'ল আজি জীবু মোক কিবা গিফ্ট দিবনে নাই পিছে গিফ্ট দিবা আজি চোন মোৰ বাৰ্থডে হয় তোমাৰ বাৰ্থডে হ'ল আমি গিফ্ট দিওঁ কিবা কিবি কৰোঁ তুমি কি কৰিবা আজি মোক কিবা গিফ্ট দিবানে নাই কি লুকাই লুকাই আনিবা মোৰ মুখৰ পাপা আনিব আহি প্ৰায় পাই গ'লো আমাৰ জাগা মানে উমানন্দ যোৱাৰ কাৰণে য'ত টিকট কাটব লাগে আৰু ঘাটত টিকট কাটাৰ কাৰণে এতিয়া আহি পালোঁ আমি এই উমানন্দ যোৱাৰ কাৰণে যে ফেৰীত যাব লাগে আগতে মোৰ মানে ফেৰীত যোৱাৰ কাৰণে বিৰাট ভয় লাগি আছিল মানে ফেৰীতনো কেনেকৈ যায় ভয় লাগি আছিল ইয়াৰ আগতে মানে উমানন্দ যোৱাৰ আগতে মানে মই একবাৰ ফেৰীত গ'লোঁ মানে উত্তৰ গুৱাহাটী তো তাতে যাওঁতে মানে মই ফেৰীত গ'লোঁ প্ৰথমবাৰ
তেতিয়া মানে ভয়টো অলপমান কমি গ'ল সেইকাৰণে মানে এইবাৰ উমানন্দ যোৱাৰ কাৰণে মানে সাহস কৰিছোঁ মানে উমানন্দ যিহেতু পানীৰ মাজত আছে ন সেইকাৰণে মানে মোৰ অলপ ভয় লাগে মানে উমানন্দ যোৱাৰ কাৰণে ইমান বছৰ মানে ইয়াতে গুৱাহাটীত আছোঁ মানে উমানন্দ যোৱা নাছিলোঁ কোনোদিন কিন্তু যেতিয়া মানে উঠিলোঁ মই তাতে ফেৰীত মানে গ'লোঁ ইয়াতকৈ আগত একবাৰ তো তেতিয়াৰ পৰা মনত সাহস হ'ল কাৰণে উমানন্দ যোৱাৰ কাৰণে প্লেনিং কৰিলোঁ যিবোৰ আগতে উঠছি না নাই যিবোৰ আগতে ফেৰীত উঠিছে নে নাই এইফালে আৰু ফেৰীত যদি যাব লাগে আপোনালোকৰ দুটা আছে প্ৰচেছ এটা হৈছে প্ৰাইভেট ফেৰী এটা আছে আৰু এটা আপোনাৰ চৰকাৰী ফেৰী আছে প্ৰাইভেট ফেৰীটো আপোনাৰ বেছি সময় ৱেইট কৰিব নালাগে তাৰমানে আপোনাৰ 200 টকা টিকট লয় আৰু আপোনাৰ যদি চৰকাৰী ফেৰীত যায় তেনেহ'লে আপোনাৰ পাৰ পাৰ্চন 40 টকাটো আহা আৰু যোৱা দুইটাই তাৰমানে আমি মানে চৰকাৰী ফেৰীতে গৈছোঁ তাতে মানে চৰকাৰী ফেৰীত গ'লে অলপ পইচাটো কমত হয় কিন্তু অলপমান টাইম লাগে তাৰমানে যদি আপোনালোকৰ হাতত টাইম আছে তেনেহ'লে এইখনত যাব পাৰে যদি ধৰক আপোনালোকৰ জল্দি দৌৰা দৌৰি আছে তাৰমানে টাইমৰ কম আছে তেনেহ'লে প্ৰাইভেট ফেৰীত যাব পাৰে আমি এনেকৈ চৰকাৰী ফেৰীতে গৈছোঁ 160 টকা এখন দেখুলিয়া আনতে হ'ব এইখন জাহাজ ক'ত ভিতৰত চিট আছে আমি টিকট কাটি আহিলোঁ এতিয়া আমি যাম ইয়াতে বাহিৰত চিয়াৰি থাকিবি না ভিতৰত যাবি বাহিৰত চিয়াৰিলে বেছি ভাল লাগে অঁ এইফালে ভিতৰত আজি মই ছেকেণ্ড টাইম যাম ইয়াতে অঁ সন্মুখতে বহ পুৰা একদম ভালে হেৰি হৈ আছে আজি মই ছেকেণ্ড টাইম যাম ইফালে ফটো উঠি আছে আমি যিখন ফেৰীত যাম সেইখন ফেৰী বৰ্তমানলৈকে অহা নাই এইখন ফেৰীত মানে মানুহখিনি বহাই ৰাখে টিকট কাটা হোৱাৰ পিছত আৰু এখন বেলেগ ফেৰী আহে সেইখন ফেৰী অহাৰ পিছত ইয়াৰ পৰা মানুহখিনি নি সেইখন ফেৰীত উঠাই আৰু সিপাৰ কৰি দিয়ে তাৰমানে আমি এতিয়া ৱেইট কৰি আছোঁ আৰু সেইখন আহি পোৱা নাই 11:30 টাইমত মানে এইখন 11:30 ফেৰীখন তো সেইখনত যাম আমি বা দুটাৰে মন্দিৰ বাৰ্ণ কৰ্ণ লৈছে আমি কি জীবু কি আনি দিছে সেইখনতে যাব লাগিব চবে নাখাই এনে আনবে দে এইগিলা এটাও খোৱা নাই তুমি ইমান খাইছা এটা নাই এনে মিছাই আৰু চলা আৰু আমি যাব লগা জাহাজখন আহি গ'ল আমি বহি ল'লোঁ এতিয়া আৰু এইফালে ওপৰত দেখা পাইছে নে এইফালৰ পৰা মানে জাহাজ চলাই থাকে আমি এইখিনি জেগাতে বহিছোঁ মানে জাহাজ চলাটো তাৰ পৰাই দেখা পায় আমাৰ জাহাজখন পুৰা ষ্টাৰ্ট হৈ গ'ল যোৱা আৰু উঠাৰ লগে লগে মানে যাই পোৱা যেনে পায় খুব বেছি 10 মিনিট মানহে লাগে মানে উমানন্দ যাই পাওঁতে মানে হেৰিত উঠা যেনে নাপায় ইমান জল্দি যাই পায় আৰু এইখনেই হৈছে ভস্মাচল পাহাৰ য'ত আমাৰ উমানন্দ মন্দিৰ অৱস্থিত আৰু এতিয়া আমি এইখিনি পায়ে গ'লোঁ মানে উমানন্দ মন্দিৰ এই জেগাখিনি পোৱাৰ লগে লগে কিবা এটা যেতিয়া মানে ফেৰীখন তলত থাকে আৰু পাহাৰখন আমি এনেকৈ মূৰটো দাঙি চাব লাগে কিবা এটা বেছি ভাল লাগি যায় মোৰ ভাল লাগি গৈছিল আৰু এতিয়া আমি পাই গ'লোঁ এই অলপ চিৰি আছে মানে মানুহ চব কিমান মানুহ আছে যাবা দে ৰকৰ ওপৰত যায় মানে এই শিলৰ ওপৰত পানী অলপ খাওঁ পানী অলপ দিছোঁ আৰু ইয়াত চাকি বন্তি লোৱাৰ কাৰণে মানে বহুত বেছি দোকান নাই এনেকুৱাকৈ মানে চাকি ধূপ একেলগে এনেকৈ হেৰি দিয়ে আৰু এই লৈ ল'লোঁ আমি আৰু এতিয়া মন্দিৰৰ ভিতৰত যাওঁ বহুত মানুহ আছে আজি নাজানো কি ভিতৰত আৰু কিমান মানুহ গম নাপাওঁ বাহিৰত কিন্তু বহুত মানুহ আৰু মানে যেতিয়া ফেৰীখন আহে সেইখিনি সময়ত মানে আৰু বেছি মানুহ হৈ যায় তাৰমানে একেলগে বহুতখিনি মানুহ নামি যায় সেইকাৰণে এতিয়া মানে ফেৰীখন আহি পালেতো বহুতখিনি মানুহ আছে আৰু এইফালৰ এইখিনি হৈছে পৰিৱেশ দেখিছেনে ইমান ধুনীয়া মানে জংঘলৰ মাজত জংঘল মানে কেনেকুৱা ধৰক গছ গছনিৰ মাজত আৰু মানে এই মন্দিৰটো অৱস্থিত যিহেতু পাহাৰৰ ভিতৰত আৰু তো
আৰু ইয়াতে ইমান দীঘল লাইন আমিও মানে মন্দিৰ দৰ্শন কৰাৰ কাৰণে লাইনত থিয় হ'লোঁ লাইনত থিয় হৈ মানে 3 ঘণ্টা ধৰি লাইনত থিয় হৈ মন্দিৰ কিবাকে দৰ্শন কৰিব পালোঁ এতিয়া মন্দিৰ দৰ্শন কৰি ওলাই আহিলোঁ আৰু ফেৰিও অহা টাইম হৈছে তো ফেৰি অহাৰ আগতে আমি মানে ইয়াৰ পৰা যাওঁ নহ'লে ফেৰি এতিয়া প্ৰায় 4টা বাজিল তাৰমানে ফেৰি গুচি গ'লে ৰাতিয়ে হৈ যাব ৰখাৰ কাৰণে তো সেইকাৰণে এতিয়া জল্দিকৈ যাওঁ আৰু মন্দিৰ দৰ্শন কৰাৰ কথা কওঁ মন্দিৰ দৰ্শন কৰি বহুত বেছি ভাল লাগিল বহুত বেছি সময় মানে লাইনত থিয় হৈ দৰ্শন কৰিব পালে কিমান বেছি ভাল লাগে নাজানো তাৰমানে ইয়াতে মন্দিৰত সদায় ভিৰ নে আজি ৰামনৱমীৰ কাৰণে বেছি ভিৰ হ'ল গম নাপাওঁ কিন্তু বহুত বেছি ভিৰ আছিল ইফালে আমাৰ মন্দিৰো দৰ্শন কৰা হৈছে আৰু ফেৰিখনো মানে আহি পাইছে টাইমত আমি একদম ৰখিব লগা হোৱাই নাই আৰু তাত মানে আপোনাৰ চাহ পানী খোৱাৰ বিশেষ ব্যৱস্থা নাই তাৰমানে কিবা সৰু সৰু দোকান আছে আৰু আমাৰ ফেৰি আহি পালে যিহেতু খোৱা লোৱা তাতে নহ'লে দৌৰা দৌৰিকৈ আহি আমি ফেৰিখন পালোঁ ফেৰিখনত উঠি ল'লোঁ কেৱল নদীটো পাৰ কৰাৰ পিছত ইফালে ক'ৰবাত কিবা খাব যদি খাম এইফালে মানুহ পূৰা ফুল হৈ গৈছে তাৰমানে টিকটটো যিহেতু আগতে কাটাই আছিল কেৱল ফেৰিখন পালে উঠি ল'লেই হ'ল তো আমিও উঠি ল'লোঁ কি ব্ৰহ্মপুত্ৰ ৰিজৰ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ কিবা হেজি পাৰ্ক আজি মানে উমানন্দ মন্দিৰত ইমান বেছি ভিৰ বা মানুহ মাথা চাথা নষ্ট হৈ গৈছে ইমান ভিৰ তাৰমানে লাইনত যায় এনেকুৱা লাগছে তাৰমানে নাযাওঁ নেকি বাতি আৰু ওলাই আহোঁ এনে লাগছে হ'লেও আৰু ৰখি বহুত ৰখাৰ মূৰত দৰ্শন কৰিলোঁ ভালেই লাগিল তো আমাৰ উমানন্দ দৰ্শন কৰা হৈ গ'ল এই জাহাজেদি আহিলোঁ এইটো পাৰ হ'লোঁ এতিয়া 7টা বাজিল আহিয়ে মানে জাহাজখন পাইছোঁ তো আহি পালোঁ এতিয়া আমি যাম ঘৰত গল চলো শুকাই গৈছে এতিয়া অলপ চাহ খাই লওঁ ৰ'ব আমি ইফালে আৰু আজি মোৰ যিহেতু জন্মদিনৰ বিশেষ বুলি কেক এটাই কাটিছোঁ আৰু বেলেগ একো বিশেষ কৰা নাই Happy birthday to you Happy birthday to you Happy birthday dear Julie Happy birthday to you এটো এ খাবহি আগতে মামিক খুৱাই দিব লাগে আজি বাৰ্থডে হয় গম পাইছা দেখছা মোক খুৱাই দিয়া এতিয়া তো কাছি লাগে নিজে মই নিজে খাম হ্যাপি বাৰ্থডে তুমি খুৱাই দিয়া অকমান খানি এটা ওয়েস্ট হ'ব নাকি দিছন বাৰু অকমান লৈ নাখাই শুনি হ'ব ৰবা মোক খুৱাই দিছা তোৰ বাৰ্থডে বুলি তুমি খুৱাই দিয়া মামিক অকমান লোৱা খুৱাই দিব লাগে না অকমান লোৱা লৈ গলে খুৱাই দি গালো ঠানি দিয়া কি হয় বয়া পাইলে হানলি চেনলি নামত লগাই দিয়া এটা কেক কাটিং এটা খয়িং এটা এরা খালি বিলাই দিও খাই হৈ আছে খাক তোমার দাদ আজি দিনটো আৰু এটো আনছিলি এটো আপি কেতু আনছিলি হ্যাঁ ডাউনলোড করছিলি না কি দে ডাউনলোড করলা না অর্ডারে দিলা জন্মদিন মানে বেলেগ একো কৰা নাই সাধাৰণকৈ এটা কেক কাটিছোঁ সেয়ে আৰু বাৰ্থডে বেলেগ একো নাই আৰু মোৰ জন্মদিন আৰু উমানন্দ যোৱা ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদিও আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লৈ আহিম আকৌ নতুন ভিডিঅ' আজিলৈ আহিছোঁ বাই